নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই মনকিমৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো আজি মই আপোনালোকক দেখাব লৈছোঁ আমাৰ ঘৰৰ কণমানিক জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ দিবলৈ কিদৰে চেষ্টা কৰিছিলোঁ, তো সেইটো দেখাব লৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই বাঁহৰ টুকুৰা এটা লৈছোঁ, শুকান বাঁহৰ সৰু চাইজৰ আৰু এটুকুৰা কাপোৰ লৈছোঁ বাঁহী বনাবলৈ। এই কাপোৰটো বাঁহডালত মেৰিয়াম, চাই থাকক বাঁহীটো কেনেকুৱা হৈ উঠিব। কাপোৰটো অলপ ঝিলিক ঝালাক লৈছোঁ। আচলতে বাঁহীটো কিনিব পায়, কিন্তু মই অনা নাছিলোঁ কাৰণে এনেকুৱা বনাইছোঁ। আৰু বাঁহীটো এনেকুৱা হৈ উঠিল। বাঁহীৰ কাষত এটুকুৰা দি দিছোঁ আৰু ময়ূৰপাংখ আৰু দুটা ৰাখি লৈছোঁ। ৰাখি যিহেতু জন্মাষ্টমীৰ আগতে থাকে, তো চবৰ ঘৰতে ৰাখি থাকেই। এখন মালা লৈছোঁ, এইটো মোৰ ঘৰতে আছিলে। আৰু এটুকুৰা ৰঙা কাপোৰ লৈছোঁ, ইয়াত পিংক দি কিনে ভালকৈ মিলাই থৈছোঁ। আৰু এখন এইটো এনেকুৱা কাপোৰ লৈছোঁ। পোৱালিটো কিমাননো লাগিব আৰু এখন মুকুট হিচাপত এইটো টুপি আমাৰ ভাইটিৰে আছিলে। তো শ্ৰীকৃষ্ণ এয়া চাই থাকক।